নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, প্ৰথম যদি মোৰ চেনেলটো বা পেজটো চাইছা, ফ'ল' ছাবস্ক্ৰাইব কৰিবা। আগন্তুক নতুন নতুন আপডেটবোৰ দি থাকিম। এতিয়া গম পাইছা, আমাৰ সন্মুখলৈ মামা চৰকাৰ আহি গ'ল আৰু মামা চৰকাৰ অহা মানে নতুনকৈ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পোৱা নহয় জানো। এই যোৱা 5 বৰ্ষ যথেষ্টখিনি 2 লাখ 1.5 লাখ যথেষ্টখিনি চাকৰি দিলে সেই 5 বৰ্ষত। আৰু এতিয়া নতুনকৈ আকৌ মুখ্যমন্ত্ৰী হিচাপে মামা শপত গ্ৰহণ কৰিব। তেখেতে যেতিয়া শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হোৱাৰ পাছতে আকৌ মানে তোমালোকে ধৰি থোৱা আৰু 1 মাহমানৰ পাছতে নিউ ভেকেঞ্চি প্ৰকাশ পাব পাৰে নহয়। আচলতে তেওঁ ঘোষণা কৰিছিলে যে 2 লাখ চৰকাৰী চাকৰি দিম বুলি। আমি যদি আমাৰ বিজেপি চৰকাৰখন যদি জিকে, এতিয়াতো জিকি গ'ল, গতিকে মুখ্যমন্ত্ৰী হিচাপে যেতিয়া শপত গ্ৰহণ কৰিব, তেওঁ যেতিয়া মন্ত্ৰীৰ দায়িত্ব ল'ব, তেতিয়া হয়তো সেই 2 লাখ চাকৰিৰ পৰা তোমালোকৰ বাবে ভেকেঞ্চি আকৌ মুকলি কৰি দিব। এতিয়া তোমালোকৰ আগতে যিখিনি কথা কৈছিল, অসম পুলিচৰ হাইটটো কমাম, লগতে ভেকেঞ্চি বঢ়াম, যিখিনি কথা কৈছিল, হয়তো তোমালোকে 1 মাহমানৰ পাছতো নটিফিকেশ্যন পাই যাব পাৰে, ভেকেঞ্চি বৃদ্ধি কৰি দিব পাৰে। হয় কামাণ্ডত বঢ়াই দিব, হয় ABBত বঢ়াই দিব, হয় তোমালোকৰ ইণ্টাৰভিউ ডেট দিব, বাকী হয় হাইটটো কমাই দিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই যাব, যিখিনি তোমালোকে বিচাৰি আছিলা। পৰাপক্ষত তোমালোকে মুখ্যমন্ত্ৰীক য'তেই নোপোৱা কিয়, মুখ্যমন্ত্ৰী মামাক তোমালোকে ক'বা যে ভেকেঞ্চি বঢ়াই দিব লাগে, বৃদ্ধি কৰিব লাগে। কনষ্টেবল, কামাণ্ডত, AB UB ভেকেঞ্চি লাগে, ভেকেঞ্চি বঢ়াব লাগে, তেনেকৈ ক'বা। আৰু লগতে তোমালোকে ক'বা, এইটোও ক'বা যে ইণ্টাৰভিউটো কেতিয়া হ'ব। ইণ্টাৰভিউটো তোমালোকে ধৰি থোৱা অক্টোবৰ এডমিট, নৱেম্বৰ ডিচেম্বৰ ইণ্টাৰভিউটো হ'ব। তথাপি পৰাপক্ষত সুধিবা, নতুন আপডেট আমাৰ হাতত একো নাই। গতিকে তোমালোকে সুধিবা ইণ্টাৰভিউ কেতিয়া হ'ব বা কেনেকুৱা কি ধৰণৰ হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে 25,000 অসম পুলিচৰ পোষ্ট আহিব নতুনকৈ। 25,000 পৰা 2টাকৈ কামাণ্ডো বেটেলিয়ন গঠন কৰিব, সেইখিনি কথাও কৈছিল। গতিকে সেইখিনি আপডেট কেনেকুৱা কি মানে তোমালোকে সুধিবা। এতিয়া তোমালোকে 1 মাহমান ধৰি থোৱা, মে' মাহটো তেনেকৈ যাব, জুন মাহটোৱে যাব, হয়তো জুলাই মাহৰ পৰা তোমালোকে আপডেট পাই যাব পাৰা। আৰু তোমালোকে গম পাইছে যে বৰ্তমান হোমগাৰ্ডৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিছে। এইখিনি পোষ্টৰ 8 মে'ৰ পৰা অনলাইন হ'ব আৰু তোমালোকৰ প্ৰায় 1 মাহ এপ্লাই হ'ব। বৰ্তমান ঘপককৈ হোমগাৰ্ডৰ পোষ্ট মুকলি কৰি দিলে। আছাম হোমগাৰ্ডৰ এইখিনি অকণ হাই ৰেংকৰ পোষ্ট হয়, নৰ্মেল হোমগাৰ্ড পোষ্ট নহয়। আৰু এইখিনি পোষ্টত গ্ৰেজুৱেট লাগে, তেতিয়াহে এপ্লাই কৰিব পাৰি। গতিকে যেনেকৈ হোমগাৰ্ডটো দিলে আৰু বাকী পোষ্টখিনি হয়তো তোমালোকে আৰু 1 মাহ ধৰি থোৱা, যিকোনো আপডেট আহি যাব পাৰে। গতিকে কণ্টিনিউ মোৰ পেজ বা চেনেলটো ফ'ল' কৰিবা, আপডেটবোৰ পাই থাকিবা। হয় পুলিচৰ আপডেট দিব, হয় ভেকেঞ্চিৰ আপডেট দিব, হয় আকৌ আমাৰ সেই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত ADRE ভেকেঞ্চি অহা নাই, ADRE 3ৰ কাৰণে নিউ ভেকেঞ্চি আহিব। গতিকে মুঠতে আপডেটবোৰ আহিব, খালি অকণমান ৱেইট কৰিব লাগিব। এতিয়া চৰকাৰ গঠন হৈছে, বাকী নতুন চৰকাৰ গঠন হ'ব, বাকী শপত গ্ৰহণ কৰিব নতুন চৰকাৰ, গোটেই শ্বেডিউল মতে যাব, কেনেকুৱা কি হিচাপত ষ্টেপ বাই ষ্টেপ। প্ৰথম বৰ্ষত কিমান নিযুক্তি দিব, তেওঁলোকে এখন মেনু বনাব। প্ৰথম বৰ্ষ আমি ইমানখিনি নিযুক্তি দিম, ছেকেণ্ড বছৰত আমি ইমানখিনি দিম। তেনেকৈ সেই 2 লাখ চাকৰিৰ ভিতৰত হয়তো তেওঁলোকে কিবা প্লেনিং কৰিব। কিন্তু পৰাপক্ষত তোমালোকে মামাক য'তেই নোপোৱা কিয় ভেকেঞ্চি বৃদ্ধি হোৱাৰ কথাটো সুধিবা, ইণ্টাৰভিউ কেতিয়া হ'ব সেইখিনি কথা সুধিবা। ADRE যদি বিচাৰি আছে, ADRE 3 কেতিয়া আহিব, গতিকে সেইখিনি কথা সুধিবা। কিন্তু তোমালোকে এতিয়া যিখিনি বিচাৰি আছে, যিখিনি সুধিবা, সেই সকলোখিনি আপডেট হয়তো তোমালোকে জুলাই মানৰ পৰাহে হয়তো পাবা, এই সকলোবিলাকৰ আপডেট। গতিকে তেতিয়ালৈকে ভিডিঅ'ছবোৰ চাই থাকিবা, যিমান পাৰোঁ সিমান জনাব চেষ্টা কৰিম। ছাবস্ক্ৰাইব ফ'ল' কৰিবা। আৰু ডেছক্ৰিপশ্যনত কিবা তোমালোকক লাগিলে কিবা লাগে পঢ়িবলৈ, বুকছ লাগে, অসম পুলিচৰ কাৰণে লাগে, আৰ্মিৰ কাৰণে লাগে, অগ্নিবীৰৰ কাৰণে লাগে, ফৰেষ্টৰ কাৰণে লাগে, SI কাৰণে লাগে, বুকছ লাগিলে ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে পাই যাবা। ৰানিঙৰ বাবে জোতা লাগে, কিবা লাগে, যি বস্তু লাগে চব ডেছক্ৰিপশ্যন চেক কৰা, সকলোবিলাক পাই যাবা। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি কথা আছিল। ধন্যবাদ।